ভিতৰা ইমানে ধুনীয়া তুমি। হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে? নতুন এটি ভিডিঅ'ত মই পুনৰ অৰ্চনা সকলোকে স্বাগতম জনাইছোঁ। মই আজি সেউজীয়া পৰিৱেশ দেখুৱাম, মানে ইটানগৰৰ পৰিৱেশ অকণমান দেখুৱাম। ইটানগৰ ফালে কোনে কোনে আহিছে, কোনে কোনে অহা নাই কমেণ্ট কৰি জনাবচোন। ইটানগৰডোখৰ বহুত ভাল লাগে। ইটানগৰ অৰুণাচল ঠাইডোখৰ মানে সাংঘাতিক ধুনীয়া, চব পাহাৰ এৰিয়া, একা বেকা ৰাস্তা, নিজৰি পানী বৈ যোৱা, সাংঘাতিক ধুনীয়া লাগে। কিন্তু ডাৱৰীয়া বতৰত কেনেকুৱা লাগে যে মেথুনবিলাক যেতিয়া ঘূৰি ফুৰে, মেথুনবিলাক চাই সাংঘাতিক ভাল লাগে। কিন্তু গাড়ীখন ৰখাব নোৱাৰোঁ। আহি থকা ৰাস্তাখিনিকে আপোনালোকক দেখুৱাইছোঁ। আপোনালোকৰ কেনেকুৱা লাগে বাৰু ক'বচোন। মোৰ কিন্তু সাংঘাতিক ভাল লাগে। এই ৰাস্তাটোত মই দুবাৰ তিনিবাৰ অহা যোৱা কৰিছোঁ, কিন্তু বহুত ভাল লাগে, বিৰাটেই ভাল লাগে। মানে সেউজীয়া পৰিৱেশটো মোৰ এনেও প্ৰিয়। কিন্তু মানে এইডোখৰ ঠাইত মানে মোৰ এই পাহাৰ যিবিলাক একা বেকা ৰাস্তাখিনি চায়ে ভাল লাগে, সেউজীয়া পৰিৱেশখিনি। আৰু যিসকলে আহিছে সকলোৱে গমেই পায় যে ইটানগৰ অৰুণাচল ছাইডটোত বোলে বহুত ভাল লাগে। আৰু যিমান গৰম, মানে আমি জুন জুলাইত আমাৰ আছামত যিখিনি মানে অসমত যিমান গৰম, ইটানগৰত কিন্তু জুন জুলাইত সাংঘাতিক ঠাণ্ডা দিনৰ নিচিনা লাগে, কুঁৱলী পৰি থাকে, ইমান ভাল লাগে, বিৰাট ঠাণ্ডা। কিন্তু আমি ভুলতে কেতিয়াবা হাত কটা চোলা পিন্ধি যাওঁ যে, হাত কটা চোলাটো যেতিয়া পিন্ধাওঁ তেতিয়া অনুভৱ হয়, যেতিয়া তাত মানে পাই যাওঁগৈ জুন জুলাইত, এনেকুৱা ঠাণ্ডা। বহুত মানুহে কৈছে, বহুত মানুহে নাজানি শ্বুটিঙত যায়, বহুত মানুহে শ্বুটিঙৰ কাৰণে ঠাইবিলাক চাব যায়। গৰম দিন মানে জুন জুলাইত কিমান গৰম, আৰু তেতিয়াতো গৰম বন্ধ দিয়ে ন, প্ৰায় গৰম বন্ধ দিয়ে। সেইটো টাইমত বহুত মানুহ শ্বুটিঙৰ কাৰণে যায়। কিন্তু তাত যেতিয়া গৈ পাই বিচলিত হৈ যায় যে হাত কটা, যিবিলাকে আমি মাইকী মানুহবিলাকো প্ৰায় হাত কটা চোলা পিন্ধি যাওঁ, মতা মানুহবিলাক হাফ চাৰ্ট পিন্ধি যায়। তাত গৈহে অনুভৱ কৰোঁ যে জেকেট এটা কোনে দিব। সাংঘাতিক ঠাণ্ডা আৰু বহুত ভাল লাগে। যেনেকুৱাই ঠাণ্ডা জেগাডোখৰ মানে সেনেকুৱা এটা পৰিৱেশ, বহুত ভাল লাগে। মোৰ একদম প্ৰিয় ঠাই বুলিয়ে ক'ব লাগিব ইটানগৰডোখৰ, বিৰাট ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে? মই প্ৰায় মানে ইয়াত বহুত মানুহক দেখিছোঁ যে যেতিয়া গাড়ীৰ পৰা নামে হু হা এনেকুৱা এটা অৱস্থা কৰে, মানে কুঁৱলী পৰি থাকে, সাংঘাতিক ঠাণ্ডা। মানে জুন জুলাইত য'ত নেকি আমি ঘৰতে হওক ৰাস্তাতে হওক আমি ওলাব নোৱাৰা, ৰ'দ দিব, এনেকুৱা সাংঘাতিক গৰম, সেই টাইমটোত ইটানগৰ অৰুণাচল ছাইডত বহুত ঠাণ্ডা হয়, মানে সাংঘাতিক ঠাণ্ডা হয়, কুঁৱলী পৰি থাকে। যেতিয়া মানে ইটানগৰলৈ সোমাই যোৱা ৰাস্তাটো যেতিয়া আমি কুঁৱলী পৰি থকা দেখোঁ, তেতিয়া ভয়ে খাই যাওঁ, আৰে সেইটো কেনেকুৱা ছিষ্টেম, যেন লাগে সেই 2 মাহ 3 মাহ যেন তাতেই থাকিম, সেনেকুৱা এটা পৰিৱেশ মানে দেখা পাওঁ। আৰু ভাল লাগে দিয়কচোন সেই ঠাইডোখৰ। তাৰপাছত যিসকলে অহা নাই আহি চাবচোন, জুন জুলাইত সাংঘাতিক ধুনীয়া ঠাই আৰু বহুত চাবলগীয়া। তাত মানে বহুত ধুনীয়া মানে মন্দিৰ আছে অৰুণাচল ইটানগৰৰ ওপৰত, মানে সেইখিনিত বহুত মই চাইছোঁ, কেইবাটাও মন্দিৰ গৈছোঁ, চাইছোঁ। কিন্তু মোৰ ভাল লাগে ঠাইডোখৰ। কিন্তু আপোনালোকৰো ভাল লাগিব, আপোনালোকেও আহি চাবচোন। ইয়াত ধুনীয়া মানে ৰিজাৰ্ভ আছে, ধুনীয়া মন্দিৰ আছে, চাই যাবহি দেই গাইজ।